আমি ৰাধাকৃষ্ণন ইংলিছ একাডেমি এটি পৰিয়াল হিচাপে লৈ আমি ইয়াত এই অঞ্চলৰ বঙলাগড়, বৰগাঁও, আইঠাবৈ, বনমাজা আৰু মলং এই অঞ্চলত এখন ব্যক্তিগত ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান আমি গঢ় দিছোঁ। আমি আশা ৰাখিছোঁ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক এটি উন্নত মানৰ শিক্ষা দিয়াৰ ব্যৱস্থা হাতত লৈছোঁ। আমাৰ উদ্দেশ্য হৈছে মিনিমাম ফিজ বিলিয়ন এডুকেশ্যন, মানে কম খৰচত উন্নত মানৰ শিক্ষা দিয়াৰ ব্যৱস্থা। আমি এইটো প্ৰচেষ্টা হাতত লৈছোঁ আৰু এইখন শিক্ষানুষ্ঠান আমি দ্বাদশ শ্ৰেণীলৈকে উন্নত কৰিম আৰু দ্বাদশ শ্ৰেণীত আমি ইয়াৰ শিক্ষা ব্যৱস্থা দিম যে যিহেতু আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে যে মিনিমাম আপোনাৰ ক্লাছ 10ৰ পিছত বিভিন্ন ঠাইলৈ যাব লগা হয়, আমি সেইটো প্ৰচেষ্টা ইয়াত বন্ধ কৰি আমি এটা সংকল্প লৈছোঁ যে আমি আমাৰ শিক্ষানুষ্ঠানখনতো ইয়াৰ পৰা কম্পিটিটিভ এক্সামিনেশ্যনতো যেন আমাৰ ল'ৰা ছোৱালী ইয়াৰ পৰা যাতে ভাল ৰিজাল্ট কৰিব পাৰে তাৰে এটা আশা লৈ আমি এই শিক্ষানুষ্ঠানখন স্থাপিত কৰিছোঁ। নাই, আমাৰ কাৰণে এটা উল্লেখযোগ্য দিন। আজিৰ দিনটোতে মলং পাহাৰত এখন ৰাধাকৃষ্ণন ইংলিছ একাডেমি নামৰ শিক্ষানুষ্ঠানৰ আত্মপ্ৰকাশ হ'ল আৰু এই অনুষ্ঠানৰ আজি শুভ উদ্বোধনী অনুষ্ঠানত আহি মই নথৈ আনন্দিত হৈছোঁ যে এই শিক্ষানুষ্ঠানৰ জৰিয়তে এই বৃহত্তৰ বৰগাঁও, বঙলাগড়, মলং পাহাৰ, দক্ষিণ আঠিয়াবৈ, বনমাজা এই বৃহত্তৰ অঞ্চলটোৰ যি ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলক মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত এই শিক্ষানুষ্ঠানে অগ্ৰসৰ হ'ব আৰু মই আশা ৰাখিছোঁ যে এই ভিতৰুৱা অঞ্চলৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ক্ষেত্ৰত সি খেলুৱৈ সৃষ্টি কৰিব পাৰে, সি কলা সংস্কৃতিৰ জ্ঞান দিব পাৰে বা বিভিন্ন মানে যিজন ছাত্ৰই যিফালে ধাবিত হয় সেইফালে যাতে সেই ছাত্ৰ ছাত্ৰীসকলক উলিয়াই অনাৰ ক্ষেত্ৰত এই শিক্ষানুষ্ঠানখনে যথেষ্ট অৰিহণা যোগাব তাৰ আশা মই মনত পুহিছোঁ আৰু এই শিক্ষানুষ্ঠানখনৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। নাই, এই শিক্ষানুষ্ঠানখনত মই আহি এটা অনুভৱ কৰিছোঁ যে ইয়াৰ পৰিৱেশ খুব সুন্দৰ পৰিৱেশত আৰু ইয়াৰ মই যিটো দেখিছোঁ যে প্ৰথম বৰ্ষতে ষ্টুডেণ্ট ভালেখিনি আহিছে, গতিকে নিশ্চয় ৰাইজৰ সঁহাৰি আছে আৰু ইয়াত যি দুজন সমিতিৰ বিজন বৈশ্য আৰু ভূপেন দাস আছে, এখেতসকল অভিজ্ঞ পুষ্ট, এখেতসকলে আগতেও এই শিক্ষানুষ্ঠান চলাই আহিছে আৰু ৰাইজে সেইকাৰণে আশা কৰিছে যে এই দুজন ব্যক্তিয়ে এই শিক্ষানুষ্ঠানখন খুব সুন্দৰভাৱে পৰিচালিত কৰিব আৰু মানৱ সম্পদ গঢ়াত অগ্ৰাধিকাৰ দিব বুলি মই আশা ৰাখিছোঁ।